নলবাৰী জিলাৰ ত্ৰিমুটিৰ প্ৰশংসনীয় উদ্যোগ নৃত্য সংগম আৰিকুচিৰ উদ্যোগত 7 দিনীয়াকৈ বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হয়। চন্দনা দাস, হীৰামণি বৰুৱা আৰু লভিতা কলিতাৰ উদ্যোগত বৃহত্তৰ আৰিকুচিত প্ৰথমবাৰৰ বাবে নৃত্য সংগমৰ জন্মদাত্ৰী ত্ৰিমুটিয়ে 7 দিনীয়াকৈ বিহু নাচ আৰু জেং বিহুৰ কৰ্মশালাৰ আয়োজন কৰিছে। মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে গুৱাহাটী বিহুকুঁৱৰী বৰবিহুৱতী বিহুৰাণী পিংকুমণি ভূঞা। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী চেতনা দাস। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে আৰিকুচি শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণত 29 মাৰ্চৰ পৰা 4 এপ্ৰিলৰ আবেলি 3 বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটিত শিকাৰুসকলে যদি যোগাযোগ কৰিব বিচাৰে তেন্তে 70029885859 অথবা 8638345793 অথবা 7577816063 নম্বৰত ফোন কৰিব পাৰিব। যথেষ্টখিনি শিকাব পাৰিম বুলি ভাবিছোঁ। হয়, বহুত ভাল লাগিছে। ক'ৰ পৰা আহিছে আপুনি বাইদেউ? ইয়াতে ঘৰ আপোনাৰ। আজি কিমানমান পৰীক্ষাৰ্থী আহিছে ইয়াত? ইয়াতে 100ৰ ওপৰ হৈ গৈছে। 100ৰ ওপৰত হৈছে। আজি দ্বিতীয় দিন আপোনালোকৰ? আজি দ্বিতীয় দিন। কেনেকুৱা অনুভৱ আপোনালোকৰ? বহুত ভাল। যথেষ্টখিনি উপকৃত হ'ব বুলি ভাবিছোঁ। কি ক'ব বাইদেউ, কেনেকুৱা লাগিছে? ভাল লাগিছে। নৃত্য সংগমে যি আয়োজন কৰিছে, তেওঁলোকৰ প্ৰথম বাৰ্ষিক বিহু নাচ কৰ্মশালা লগতে বাদ্যযন্ত্ৰৰ ওপৰত যি কৰ্মশালা দিছে, ঢোল বাদনৰ ওপৰত খুব ভাল লাগিছে। আৰু তেওঁলোক চন্দনা, লভিতা, তেওঁলোক তিনিজনী আছে যি আয়োজন কৰিছে, তেওঁলোকক সঁচাকৈ শলাগ লৈছোঁ। আৰু ভাল লাগিছে। এনেকুৱা বিহু কৰ্মশালা নলবাৰী জিলাত বহুকেইখন হয় যদিও এইটো অঞ্চলত এইখিনি অঞ্চলত হোৱা নাছিলে। তেওঁলোকে প্ৰথম পদক্ষেপ লৈছে আৰু আমাৰ পৰা মানে বহুত শুভেচ্ছা জনাইছোঁ। বিহু নাচ কৰ্মশালা আমি যোৱাকালি 29 মাৰ্চৰ পৰা এই নৃত্য সংগম আৰিকুচিৰ উদ্যোগত বিহু নাচ আৰু জেং বিহু কৰ্মশালা আমি আৰম্ভ কৰিছোঁ। আপোনালোকৰ কিমানজন মেম্বাৰ আছে ইয়াত? আমাৰ এতিয়ালৈকে 150 হৈছে। 150 বেছি। আপোনালোকৰ কৰ্মকৰ্তাসকলৰ অলপ নামকেইটা কৈ দিব নেকি? আমাৰ কৰ্মকৰ্তা আমাৰ আৰিকুচি নৰ্তন কলানিকেতন আৰিকুচিৰ নটৰাজ কলানিকেতন এনেকে দিব নালাগে। মই কৈছো আমি তিনিওগৰাকী লগ লাগি আৰিকুচিৰ জন্ম দিছোঁ আৰু নৃত্য সংগম আৰিকুচিৰ উদ্যোগতে প্ৰথমবাৰৰ বাবে কৰ্মশালাখনি আৰম্ভণি কৰিছোঁ। কেনেকুৱা লাগিছে এই কৰ্মশালাখন আচলতে আয়োজন কৰি আমি খুবেই আনন্দিত হৈছোঁ। কাৰণ প্ৰথমবাৰৰ বাবে আমাৰ হোৱা নাছিলে। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।